কি হয় আজিৰ জেগাটো অলপ বেলেগ আজি ষ্টুডিঅ'টো অলপ মানে ইফাল সিফাল হৈ গ'ল, চ' অলপমান ভিডিঅ'টো চাবলৈ অকণ দিগদাৰ পাব পাৰা, কাৰণ জেগাটো যে বেলেগ হৈ আছে চব অলপমান ঠিক ঠাক হ'বলৈ সময় লাগিছে, অকলে কৰা হৈছে। চ' খবৰ কোৱা নাই তোমালোকৰ, আশা কৰোঁ তোমালোক ভালেই আছা। কনফাৰ্ম ভিডিঅ' কেতিয়া আহি আছে, আৰু কেইদিনমান পিছত মেট্ৰিকৰ ৰিজাল্ট দিব, আশা কৰোঁ সকলো ভালেই হ'ব। যিখিনি আমাৰ ক্লাছ 10ত এইবছৰ আমাৰ পৰা কিবা এটা সহায় পাইছিলে, চ' বহুতো ৰিভিউও পাই আছোঁ, বহুত ধুনীয়া ৰিভিউ দি আছে তোমালোকে। আৰু যিসকল 9ৰ পৰা 10লৈ চুইফ্ট হৈছা, তোমালোকৰ প্ৰথম ৰেষ্টাৰখন জনাইছোঁ, ৱেলকাম টু ক্লাছ 10। চ' ভয় লাগিছে নাই 10ত আহিছা এতিয়া? চ' আজি অলপমান ডিছকাছ কৰিম যে কেনেকৈ তোমালোকে 10টো প্ৰিপেৰেশ্যন কৰিবা ফাৰ্ষ্টৰ পৰা। চ' ফাৰ্ষ্টৰ প্ৰিপেৰেশ্যনটো এইকাৰণে প্ৰয়োজনীয়, তোমাৰ ফাৰ্ষ্টৰ পৰা প্ৰিপেৰেশ্যনটো তোমাক কি বাৰতে নাথাকে পিছত। চ' আমি কিছুমান ভুল কৰিছিলোঁ যে আমি পিছলৈ কৰিছিলোঁ, চ' পিছত 2-3 মাহ খুব মানে জল্দিকৈ পঢ়িছিলোঁ। চ' সেইটো কৰিব নালাগে আচলতে, আমি আগৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব, আগৰ পৰা পঢ়িব লাগিব। চ' এতিয়া ক্লাছ 10ত এটা ভাল স্ক'ৰ পাবলৈ আমি ছায়েন্সটো কিদৰে পঢ়িম। চ' মই ছায়েন্সৰ কথাটো কৈছোঁ তোমালোকৰ, বাকী ছাবজেক্টৰো এইটো নহয় যে এইটো অকল ছায়েন্সৰ বুলি হয়, বাকী ছাবজেক্টৰ যে তোমালোকে এইটো ষ্ট্ৰেটাজি ফ'ল' কৰা সেইটো তোমালোকৰ কামত আহিব। চ' লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ'। চ' ছায়েন্সৰখিনিৰ কাৰণে মই ক'ম, ছায়েন্সৰ কাৰণে বিশেষকৈ তোমালোকৰ এতিয়া চিলেবাছ চেঞ্জ কিবা চেঞ্জ সেইবোৰ লগত তোমালোকে বেছি ইমান হেৰি কৰি লাভ নাই, কাৰণ তোমালোকৰ চিলেবাছ চেঞ্জ হোৱা হৈছে যদিও তোমালোকৰ মেইন কিন্তু কুৱেশ্যনখিনি তোমালোকে NCERT পৰা আহে, খালি ক্ৰিটিকেলকৈ আহে। চ' তোমালোকৰ য'ৰ পৰা পঢ়া, তোমালোকে PW লোৱা বা কিবা পৰা চোৱা, য'ত চালেও তোমালোকে NCERT পঢ়াটো কম্পালচৰি, NCERT কিতাপ পঢ়িব লাগিবই, সেইটো মাষ্ট বি। চ' তাৰ লগতে আমি কি কৰিম যে আমাৰ হেল্প হয় এটা ভাল স্ক'ৰ পাবলৈ মেট্ৰিকত, কাৰণ আমি এতিয়ালৈকে টেষ্টখিনিৰ ওপৰত ডিপেণ্ড কৰিব, টেষ্টখিনিলে পঢ়িলে নহ'ব, আমি মেট্ৰিকলৈ পঢ়িব লাগিব। SSLC 2026 তোমালোকৰ ষ্টুডেণ্ট হয় সেইখিনি। চ' এটা নতুন জোচৰ সৈতে ৰিচাৰ্জ চেক আহিছে তোমালোকৰ লগত, এটা নতুন বেচ ষ্টাৰ্ট কৰিছোঁ আমি, সৰুজ বেচ। চ' তোমালোকৰ তাৰ অংশীদাৰী হৈ আছে একেলগে। চ' প্ৰথমতে আমি কি কৰিব লাগিব, NCERT মাহটো পঢ়িব লাগিবই, আৰু জানো ছায়েন্সৰ আমাৰ 3টা পাৰ্টত ডিভাইড হৈ আছে, ফিজিক্স কেমেষ্ট্ৰি বায়ো। অ'কে, সেইকাৰণে ফিজিক্স কেমেষ্ট্ৰি বায়ো 3টা পাৰ্ট কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব সেইখিনি তোমালোকক ক'ম মই। চ' আমি প্ৰথম কি কৰিব লাগিব, আমি NCERT কৰিব লাগিব। চ' নেক্সট কি আছে, নেক্সট আমি কৰিব লাগিব যে যিখিনি আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি এতিয়াৰ পৰা কৰা ষ্টাৰ্ট কৰা। ছানডে লৈ লোৱা, এসপ্তাহত এদিন তোমালোকে কৰা, সেই প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি তোমালোকে চোৱা, সেইখিনিৰ ওপৰত অলপ ষ্টাডি কৰা, যে এই চেপ্টাৰটো পঢ়াৰ পিছত ডাইৰেক্ট কুৱেশ্যনখিনি চোৱা, এইখিনি কুৱেশ্যন আহিছে। চ' তোমালোকৰ কি হ'ব, হেল্প হ'ব, আৰু এটা বনাছ পইণ্ট পাবা তোমালোকে। চ' লাষ্টত টিপছো কম, বনাছ পইণ্ট কেইটামান কম, সেইকাৰণে লাষ্টলৈ ভিডিঅ'টো চোৱা। চ' কি কৰিবা, তোমালোকে দুটা চেপ্টাৰ পঢ়িবা, ফিজিক্সৰখিনি কি কৰিবা, ফিজিক্সৰ মানে কনচেপ্টখিনি চাব লাগিব, কনচেপ্টখিনি তোমালোকে ভালকৈ ল'ব লাগিব, যিখিনি ফিজিক্সৰ অংক আছে সেইখিনি সেই কনচেপ্টৰ লগত ৰিলেটেড থকা সেইখিনি ডাইৰেক্ট চিধা তোমালোকে কৰি যাব লাগিব, তোমাৰ আৰু লগে এতিয়া ৰৈ থাকিবলৈ সময় মানে তোমালোকৰ নাই। আৰু কেমেষ্ট্ৰি কি কৰিব লাগিব, কেমেষ্ট্ৰি তুমি ৰিয়েকশ্যনখিনি কেনেদৰে কৰিব লাগিব, কেনেকৈ ৰিয়েকশ্যন আমি বনাম, কেনেদৰে সেইখিনি বেলেঞ্চ কৰিম, এতিয়া নতুনটা আহিছে বেলেঞ্চ কৰিব লাগে ৰিয়েকশ্যন। চ' বেলেঞ্চ কৰাটো আমি আগতে শিকাই নাই, এতিয়া পাইছোঁহে। চ' সেই বেলেঞ্চ কৰাটো আমি কি জানিব লাগিব, কেনেকৈ কি বেলেঞ্চ কৰে, বেলেঞ্চ ৰিয়েকশ্যন কি হয়, সেইখিনিৰ ওপৰত তোমালোকে জানিব লাগিব। এইখিনি কেনেকৈ কৰিব লাগে, কাৰণ এইখিনি এতিয়া বুলি নহয়, এইখিনি আগলৈও তোমালোকৰ প্ৰয়োজন হ'ব। আৰু বায়'লজি চবতকৈ এটা ভুল কৰে ষ্টুডেণ্টে, কি কৰে বায়'লজি যিখিনি ছবি আছে সেইখিনি পিছত থৈ যায়, এইটো পৰীক্ষাত চাই যাম, এনেও প্ৰাইমৰ ছবি আঁকিব, বহুতে ছবি আঁকিব পাৰে যদিও, কিন্তু এতিয়া মানুহৰ হাৰ্টটো কেনেকৈ আঁকিব লাগিব গোটেইখিনি যদি তুমি নক্সাটোৱে নাজানা, এইফালে যাব লাগে এইফালে যাব লাগে, কি হ'ব খেলি নহ'ব গোটেইখন। চ' সেইখিনিৰ কাৰণে যিখিনি ছবিখিনি সেইখিনি মাষ্ট ইম্পৰ্টেণ্ট। আৰু কি হয়, চেপ্টাৰখিনি বহুত লেংথি চেপ্টাৰ হয়, বহুত দীঘল চেপ্টাৰ। চ' সেইকাৰণে তুমি প্ৰথম পৰাই এই চেপ্টাৰবোৰৰ ওপৰত